আমি এনেকুৱা এখন ঠাইলৈ প্ৰৱেশ কৰিছোঁ মানে এনাই ঘৰৰ পৰা কমেও 100 মাইল দূৰত অৱস্থিত। সেই ঠাইখন কি বাৰু? সেই ঠাইখন হৈছে বাখৰ বেঙেনা বকতাত অৱস্থিত। আহোম যুগৰ অতিকৈ পুৰণি সেই গছজোপালৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু জানিব পৰা মতে 580 বছৰ পুৰণি। এয়া দেখিছে মোৰ স্কুটি লৈ যাম এতিয়া, আৰু এইখন মোৰ স্কুটি দেখিছে। এইখন স্কুটিত মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। এই স্কুটিত মই এতিয়া ক'ত যাম? বাখৰ বেঙেনা। বেঙেনালৈ যাত্ৰা আৰম্ভ হৈছে। এয়া স্কুটিত মই যাত্ৰা আৰম্ভ কৰিছোঁ। কি একদম পূৰা আনন্দ ফূৰ্তি, কিয়নো এনাই ঘৰৰ পৰা মাত্ৰ কমেও 100 মাইল দূৰত অৱস্থিত এই আহোমৰ ঐতিহ্যৰ তথা আহোম যুগৰ আটাইতকৈ পুৰণি সেই গছজোপা। এয়া নাম হৈছে বাখৰ বেঙেনা। বলকনো আমি যাওঁ, যাত্ৰা আৰম্ভ কৰোঁ। সেয়া তাত বাখৰ বেঙেনা প্ৰাকৃতিক সৌন্দৰ্য। এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। কমেও 100 মাইল দূৰত অৱস্থিত। আপোনালোকক দেখুৱাইছোঁ গাঁৱলীয়া পৰিৱেশ। আবেলি 3-4টা বাজিছে। সুন্দৰ প্ৰাকৃতিক দৃশ্য। ইয়াত নৈ, বিল, জান জুৰি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এইখন হৈছে বকতা, শিৱসাগৰ জিলাত অৱস্থিত এই বকতা। আৰু এই আহোম যুগৰ ঐতিহ্য তথা আহোম যুগৰ যি পুৰণা গছজোপা, সেই পুৰণা গছজোপালৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। কমেও মাত্ৰ 100 মাইল। কি যে আনন্দ! এনাই ঘৰত থাকি বহুত আনন্দ লাগিলে, কিয়নো আম, কঁঠাল, জাম, তাৰপিছত জলফাই, বেলফৰি কি আছে, নানা ধৰণৰ একদম খাদ্য খাইছোঁ। একদম মানে ভাষাৰে বুজাব নোৱাৰিম। সেই ঘৰটো দেখিছেনে? সেয়া হৈছে বাখৰ বেঙেনা। দেখিছে এইফালে ৰাস্তাটো আমাৰ এনাই ঘৰ, তাৰ সিটো পাৰে আছে বাখৰ বেঙেনা। আৰু এই দস্তুকেইটা বহি আছে, এই লগৰ হয় এই গাঁৱলীয়া এইকেইটা। ইয়াত গৈ আছোঁ আৰু এয়া সেউজীয়া পৰিৱেশৰ মাজেৰে গছ গছনিৰে ভৰপূৰ। আম পাৰিছে, গ্ৰীষ্ম বতৰ, আমৰ বতৰ। এয়া আম পাৰিছে সকলোৱে। এতিয়া আমৰ ঠাইতো কেইজনমানে ৰাস্তাত খোজকাঢ়ি গৈ আছে। আপুনি ডাইৰেক্ট চেপনত নামিব বা ডিমৌত নামিব। কমেও 20 কিলোমিটাৰ বা 30 কিলোমিটাৰমান হ'ব। এয়া জল মিছন পানী যোজনা চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে। এয়া বহুত সুন্দৰ পদক্ষেপ, চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমি যাত্ৰা কৰিছোঁ। আৰু সেয়া হৈছে নগা পাহাৰ। সেই নাগালেণ্ড অৰুণাচলৰ যি পাহাৰ, কি সুন্দৰ, একদম ৰঙীন পৰিৱেশ। আৰু আপোনালোকক কৈছোঁ, গুৱাহাটীৰ পৰা আহি ফাৰ্ষ্টত আপোনালোকে ডিমৌ চাৰিআলি বা চেপন চাৰিআলি নামিব। তাৰপৰা আপোনালোকে আহি পাই ডাইৰেক্ট নেমুগুৰি বুলি ক'ব, নেমুগুৰি জেগা এডোখৰ আছে, তাত আহিব। তাৰপৰা আহি অকণমান ৰাস্তাটো ভালেই, একদম পূৰা সুন্দৰকৈ বনাইছে। সেই ৰাস্তাটোৰ পৰা আহি আপোনালোকে বাখৰ বেঙেনা চাই যাবহি। পাৰ হ'লে এয়া জান এখন পাইছোঁ, দলং পাই এতিয়া বাখৰ বেঙেনালৈ পালোহিয়ে। এয়া আমি বাখৰ বেঙেনালৈ পাইছোঁ। এয়া বাখৰ বেঙেনা উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াত গাঁৱলীয়া ল'ৰা ছোৱালীবোৰে মানে নিজৰ জীৱনৰ সুনাগৰিক হ'বৰ কাৰণে বা ভাল নাগৰিক হ'বৰ কাৰণে বা ভাল মানুহ হ'বৰ কাৰণে শিক্ষা জ্ঞান কৰে। আৰু এয়া ইয়াত বাখৰ বেঙেনা আগতকৈ বহুত উন্নত হ'ল। ৰাজহুৱা শৌচাগাৰ, তাৰপিছত পুৰুষ মহিলা সেইকাৰণে বহুতো সুবিধা হৈছে। আৰু ইয়াত আপোনালোকে ই ৰিক্সাও পাব। এয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰি আছোঁ। এতিয়া আমি বাখৰ বেঙেনা দুৱাৰমুখ পালোহি। এয়া আহিছে টাই-আহোমৰ কি সংস্কৃতি কেন্দ্ৰ নেকি, এয়া আহিছে ওচৰত। আৰু এই ঘৰটো ইয়াত এনেকৈ আমলখি গছ এজোপা আছে, আমলখি গছ আছে। আৰু বহুত উন্নত কৰিছে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে বহুতো পদক্ষেপ হাতত লৈছে। এয়া পুৰণি এই গছজোপা। এই গছজোপা চাবৰ কাৰণে দেশ বিদেশ লগতে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰে। আৰু ইয়াক এই গছজোপা বিশ্ব দৰবাৰলৈ নিয়াটো বহুতো প্ৰচেষ্টা হাতত লৈছে। আৰু এতিয়া মই পালোহি। এয়া মই কৈছোঁ বিস্মক বৃক্ষ বাখৰ বেঙেনা। বয়স হৈছে 580 বছৰ। এয়া BSIP মানে কৈছে, যিটো বৈজ্ঞানিক নাম ৰেনডিয়া ইউলিজিনছা নেকি, ইউলিজিনছা নামৰ বৈজ্ঞানিকৰ নাম। এয়া বেঙেনাজোপা এনেকৈ হয়, এয়া ফুল হৈছে, লগতে গুটি ওলাইছে। বয়স এই বাখৰ বেঙেনা ইয়াত এটা কিছুমান ৰুল বান্ধি দিছে, যি
বাখৰ বেঙেনা চোৱা নিয়ম আছে সেয়া হৈছে যে বাখৰ বেঙেনা বৃক্ষ বৰ্ষণ কৰা ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে আপোনালোকে চাব পাৰিব বাখৰ বেঙেনা বৃক্ষ দৰ্শন কৰাৰ সময়ত বৃক্ষৰ কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰিব সেই ক্ষেত্ৰত আপোনালোকে বিশেষ মনোযোগ দিব কোনো পৰিস্থিতিতে বাখৰ বেঙেনা চৌখৰ প্লাষ্টিকৰ পেকেট কাগজ পলিথিন খোৱা পানী বটল পেলাই পৰিৱেশ অনিষ্ট কৰিব নোৱাৰিব পৰিৱেশৰ যি সজাগতা পৰিৱেশৰ যি ব্যৱস্থা পৰিৱেশৰ যি চাফ চিকুণতা সেই ক্ষেত্ৰত বিশেষ ইয়াত গুৰুত্ব দিয়া হৈছে এতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ এয়া হৈছে বাখৰ বেঙেনা 580 বছৰ পুৰণি আহোম যুগৰ পুৰণি এয়া দেখিছেনে এয়া ফুলজোপা মই আপোনালোকক দেখুৱাইছোঁ এইজোপা হৈছে ফুল এটা ফুল ফুলিছে এয়া তাৰপৰা এয়া বাখৰ বেঙেনা কমেও 580 বছৰ আহোম যুগৰ পুৰণি এয়া দেখিছে না আহোম ৰজাসকলে ইয়াত বাখৰ বেঙেনা ৰোপণ কৰিছিলে বৰ আশ্চৰ্য বিষয় নহয়নে এয়া আপোনালোকক দেখুৱাইছোঁ আৰু এই গছজোপা পৃথিৱী ক'তো পোৱা নাযায় অকল বকতা শিৱসাগৰ জিলাৰ পৰা অৱস্থিত সেই তাতে পায় এই বাখৰ বেঙেনা এয়া দেখাইছোঁ আপোনালোকক কৰা হয় ইয়াত মেডাম মেফি উদযাপন কৰা হয় আহোমসকলে যি মেডাম মেফি সেই মেডাম মেফি ইয়াত উদযাপন কৰা হয় আৰু এই মোৰ ওচৰত এজন খুৰা এজন আছে এই বাখৰ বেঙেনা ঐতিহ্য তথা ইতিহাসৰ বুৰঞ্জী কথা তেওঁ সুন্দৰকৈ বিশ্লেষণ কৰিব কওকচোন এই বাখৰ বেঙেনা কি হয় মানে বাখৰ বেঙেনা গছজোপা প্ৰায় মানে 580 বছৰ এইটো অনুমানিক হয় BS বেনাৰ লিখাই আছে হয় লক্ষ্ণৌ BS মানে কি আছিলে হয় 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 লিখাই আছে গতিকে মানে এই গছজোপা মানে সদৌ শিৱসাগৰ জিলাৰ কি অসমৰ ভিতৰত মানে শিৱসাগৰ জিলা মানে অকল এই চাইডে পোৱা হয় বকতাত আৰু পৃথিৱী মানে ক'তো নাই জনামতে ক'তোৱে নাই আৰু এই গছজোপা এটা বিশেষত্ব আছে পুলি ওলালে মানে বহুত বৈজ্ঞানিক সন্মতভাৱে ইয়াত মানে ধৰক কিছুমানে ৰুইছেগৈ গৈ ৰুইছে কিছুদিন থাকে থকাৰ পাছত মৰি যায় মানে সংৰক্ষণ মানে ইয়াৰ পৰা পুলি ওলায় আৰু অকল এইটো স্থানতে এইটো জেগাতে অকল মানে বাখৰ বেঙেনা যি পুলি ওলালে ইয়াতে ডাঙৰ দীঘল হ'ব বা তেওঁ যি ফুল দিব বা ফল হেৰি কৰিব কিন্তু অন্য প্ৰান্তত যদি আপোনালোকে যদি ইয়াৰ পৰা পুলি লৈ যায় তেতিয়া কিছুদিন থাকিব থকাৰ পিছত আকৌ তেওঁ জীৱিত নহয় মানে বাখৰ বেঙেনাটো সেইটোৱে তাৰ লক্ষণটা আছে মানে ইয়াত মানে বহুত পূজা অৰ্চনা কৰা হয় কি পূজা অৰ্চনা কৰা হয় ইয়াত মানে ধৰক বিভিন্ন মনৰ ইচ্ছা পূৰণ হয় বুলি কয় ইয়াত চাকি পাব কাৰোবাৰ ল'ৰা সন্তান ল'ৰা ছোৱালী নথকা বা এনেকুৱা বিভিন্ন ধৰণৰ মানে সমস্যাত ভুগি ইয়াত মানে মনৰ ইচ্ছা মতে মনত যি বিশ্বাস কৰিবলৈ ভাবি লওক কিবা দুখ বেদনা হৈছে বা হেৰি লাগিছে ইয়াত আহি আপোনালোকে পূজা অৰ্চনা কৰিব আৰু চৰকাৰৰ ফালৰ পৰা ইয়াত সুবিধাবোৰ পাইছেনে যেনেকুৱা মানে পৰ্যটকস্থলী হিচাপে গঢ়ি তুলিব লাগে বা যি সমস্যা আছে স্থানীয় মানে এতিয়া সেই 50 লাখ টকা এটা দিছে এই মেৰামতি চলি আছে আমাৰ ঠিকাদাৰ সন্থাই এই দিনটো মানে এতিয়া তাত আকৌ দ কৰিব খানিবৰ কাৰণে মানে পানী তুলিবলগীয়া হৈছে আৰু মানে আজিকালি অলপ মানে হেৰি হৈছে আৰু যথেষ্ট আমাৰ অভাৱ আছে মানে বাখৰ গছজোপা সৌন্দৰ্যটো বিশেষ হোৱা নাই অকল মাত্ৰ গছজোপাহে আছে আপোনালোকে দেখিছে মানে এতিয়া মানে সেই গেটখন বনাই আছে দেখিছে আপোনালোকে আৰু প্ৰতিদিনাই বহুত মানে আমাৰ অসমতো বহুত বাহিৰৰ মানুহ আহে ইয়াক আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰে বা আমেৰিকা ছুইজাৰলেণ্ড জাপান অষ্ট্ৰেলিয়া বা ইউৰোপ এছিয়া সকলো আফ্ৰিকা মহাদেশৰ পৰা ইউৰোপৰ পৰা বা এণ্টাৰ্কটিকা পৃথিৱীৰ যিমানবোৰ দেশ আছে সকলো ঠাইৰ পৰা আহে এই বাখৰ বেঙেনা চাবলৈ কিবা ইয়াত হেৰি কৰিছে নেকি চৰকাৰে এনেকুৱা পৰ্যটক স্থল হিচাপে গঢ়ি তুলিবলৈ বা বিধায়ক আৰু মানে আমাৰ এতিয়া অসমৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে এইফালে যোৱা বছৰ মানে হেৰি বিধানসভা নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যাওঁতে ইয়াতে তেওঁ 50 লাখ টকা এটা অনুদান দিছিলে আৰু মাৰি আছে আৰু বাকী হৈ আছে গেটখন দি আছে আপোনালোকে দেখিছে মানে তেওঁলোকে এতিয়া হৈছে আৰু বহুত হ'বলৈ বাকী আছে আৰু ভৱিষ্যতে তেওঁ মানে চৰকাৰে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে এয়া হৈছে বাখৰ বেঙেনা আপোনালোকক দেখুৱালোঁ যে 580 বছৰ পুৰণি এই গছজোপা এয়া হৈছে বাখৰ বেঙেনা আহোম যুগৰ পুৰণি এয়া হৈছে বাখৰ বেঙেনা দেশ বিদেশৰ তথা অষ্ট্ৰেলিয়া আমেৰিকা জাপান ছিংগাপুৰ লণ্ডন ইংলেণ্ড
সকলো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে বিভিন্ন পৰ্যটক আকৰ্ষণ হয় বিভিন্ন তেওঁলোকে অধ্যয়ন কৰিব আহে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক বুৰঞ্জী তথা ভৌগোলিক দিশত তথা দাৰ্শনিক দিশত সকলো দিশত বিশিষ্ট ব্যক্তিসকল আহে বৈজ্ঞানিকো আহে বা সকলো ধৰণৰ হয় তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যে এই গছজোপা সংৰক্ষণ কৰা এই গছজোপা কেনেকৈ বিশ্বত দৰবাৰ লৈ তথা এই গছজোপা ইমান পুৰণি এই গছজোপালৈ তেওঁলোকে নানা ধৰণৰ বৈজ্ঞানিক চিন্তা চৰ্চা কৰি আছে